আসসালামু আলাইকুম নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম বিশ্বনাথ জিলা দেখি জাতীয় পৰিষদৰ ফালৰ পৰা আগতীয়াকৈ ঈদুল আজহাৰ সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আহ্বান কৰিছে যে আমি গৰুৰ পৰিৱৰ্তে ঈদত অন্য জীৱ জন্তু কুৰবানী কৰিব লাগে। গতিকে আমি সদৌ অসম দেখি জাতীয় পৰিষদ লগতে বিশ্বনাথ জিলাৰ আমি ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে যি আমাৰ আহিবলগীয়া ঈদ আছে কুৰবানী ঈদ, এই কুৰবানী ঈদত যাতে আপোনালোকে গৰুৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী দিয়ে তাৰে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যি অসমৰ যি ভাতৃত্ববোধ এই ভাতৃত্ববোধ যাতে বিনষ্ট নহয়, গতিকে আমি পৰিৱেশ বিনষ্ট নকৰি আমাৰ এই অঞ্চল যাতে আমাৰ এটা ভাল বাৰ্তা আমি দিব পাৰোঁ। এই অঞ্চলৰ পৰা আমি অন্য ছাগলী ভেড়া ইত্যাদি আমি যাতে কুৰবানী দি অন্য এটা আমি বাৰ্তা দিব বিচাৰিছোঁ বিশ্বনাথ জিলাৰ পৰা। গতিকে আমি সদৌ অসম দেখি জাতীয় পৰিষদে এটা অনুৰোধ জনাইছোঁ আমাৰ এই বিশ্বনাথ জিলাৰ লগতে সমগ্ৰ অসমবাসীক আৰু অনাগত দিনত যি আমাৰ ঈদ সেই ঈদ যাতে আমি সুন্দৰভাৱে পালন কৰিব পাৰোঁ, শান্তি শৃংখলা বজাই যাতে আমাৰ ঈদ আমি উদযাপন কৰিব পাৰোঁ তাৰো কামনা কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি অনুৰোধ এই অনুৰোধ আপোনালোকে আহ্বানক আপোনালোকে সন্মান জনাই আমাৰ দেখি জনগোষ্ঠীৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও যাতে তেখেতৰ আহ্বান পালন কৰে আৰু আমাৰো অনুৰোধ যাতে আপোনালোকে ৰক্ষা কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ।